মানে খুব ধুনীয়াকৈ ইয়াত পৰীক্ষা আৰম্ভ হৈছে। এইটো সোণাৰাম হায়াৰ ছেকেণ্ডেৰী স্কুল। এইখন ইয়াত 402গৰাকী কেণ্ডিডেট আছে সৰ্বমুঠ, আৰু 402গৰাকীৰ 3গৰাকী আজি এবচেণ্ট আছে, বাকীখিনি প্ৰেজেণ্ট আছে। আৰু খুব নিয়াৰিকৈ তাত পৰীক্ষা অনুষ্ঠিত হৈছে। যে আপোনালোকে জানে যে আমি এইবাৰ 4টা ছাবজেক্টৰ কাৰণে ইংৰাজী, অংক, সমাজ বিজ্ঞান আৰু বিজ্ঞান, এই 4টা ছাবজেক্টৰ কাৰণে আমি 2খনকৈ বহি আমি ব্যৱহাৰ কৰিছোঁ। খুব সুন্দৰ ধৰণে তেওঁলোকে এই দ্বিতীয় বহীখনো ব্যৱহাৰ কৰিছে। মই আটাইকেইটা ৰুম পৰিদৰ্শন কৰিলোঁ আৰু খুব নিয়াৰিকৈ পৰীক্ষা অনুষ্ঠিত হৈছে। আৰু এই আপাহতে আটাইবিলাক পৰীক্ষাৰ্থীলে গোটেই অসমত আমাৰ 4,22,174গৰাকী আমাৰ পৰীক্ষাৰ্থী আছে। আটাইকে এই আপাহতে তেওঁলোকক সকলো পৰীক্ষাৰ্থী, তেওঁলোকৰ গাৰ্জেন, শিক্ষক শিক্ষয়িত্ৰী আৰু এই প্ৰক্ৰিয়াৰ লগত জড়িত আটাইবিলাককে লগতে সমূহ ৰাইজলৈ আমি এই পৰীক্ষাটো সুকলমে অনুষ্ঠিত কৰিবলৈ সহায় কৰিবলৈ আহ্বান জনাইছোঁ আৰু সকলোকে শুভেচ্ছা জ্ঞাপন। নতুন শিক্ষানীতি মানে ধৰ যিটো কিছুমান নিয়ম আনি দিছে বা যেনেকৈ 2খনকৈ আনচাৰ চিট থাকিব, এই ধৰণৰ অবজেক্টিভ হ'ব, ইয়াৰ কাৰণে আমাৰ ষ্টুডেণ্টসকলে তেওঁলোকে একেবাৰে অসুবিধা পোৱা নাই। বৰং তেওঁলোকক মই এতিয়াও সুধিছোঁ, সোধোতে তেওঁলোকে কৈছে যে খুব সুবিধাজনক হৈছে। এইকাৰণে সুবিধাজনক হৈছে যে প্ৰথমখন বহীত যিখন 8 পেজৰ বহী আছে, সেই বহীখনত আমি অকল অবজেক্টিভ টাইপৰ প্ৰশ্নখিনিৰ উত্তৰ কৰিবলৈ ব্যৱস্থা ৰাখিছোঁ। আৰু সেই ব্যৱস্থাটো প্ৰত্যেক প্ৰশ্নৰ উত্তৰ ক'ত লিখিব সেইখিনি স্থান নিৰ্ধাৰণ কৰি দিয়া আছে। গতিকে তেওঁলোকৰ কাৰণে খুব সুবিধাজনক হৈছে এই কথাটো। আৰু লগতে ইভালুৱেশ্যনৰ কাৰণে পৰৱৰ্তী সময়ত যেতিয়া ইভালুৱেশ্যন কৰিব, আমাৰ ইভালুৱেটৰসকল, যাক আমি এক্সামিনাৰ বুলিও কওঁ, এক্সামিনাৰসকলৰ কাৰণে বৰ সুচল হ'ব। ছাৰ, মেথছৰ যিখন পেপাৰ MCQৰ 45 মিনিটছত অকণমান সমস্যা হ'ব বুলি অভিভাৱকসকলেও কৈছে। 45 মিনিটছটো ষ্ট্ৰিক্ট নহয়, সময়টো ষ্ট্ৰিক্ট নহয়। তাৰমানে 9:45 মিনিটত আমি দ্বিতীয়খন বহী দিব কৈছোঁ। তাৰ অৰ্থ এইটো নহয় যে তেওঁ প্ৰথমখন বহীত উত্তৰ কৰিব নোৱাৰিব, সেইটো নহয়। কাৰণ 9:45 মিনিট হোৱাৰ লগে লগে তেওঁ হাতত 2খন বহী পৰিলে তেওঁ যিখনত মন যায় সেইখনত উত্তৰ কৰিব। মানে 3 ঘণ্টাৰ ভিতৰত 3 ঘণ্টাৰ ভিতৰত তেওঁ সম্পূৰ্ণ কৰিব। আৰু নাওবৈচাত এখন বিদ্যালয়ত ইতিমধ্যে এডমিট কাৰ্ড হয়, যোৱাকালি আমি বাতৰিত দেখিছোঁ সেইটো। এতিয়া আপোনালোকে জানে যে কেণ্ডিডেট এজন হ'বলৈ তেওঁ 2 বছৰ আগতে ক্লাছ 9ত তেওঁ ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব বৰ্ডত। ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত তেওঁ ক্লাছ 9ত ৰেজিষ্ট্ৰেশ্যন হ'ব। পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ পিছৰ বছৰ ক্লাছ 10 পাব। আৰু ক্লাছ 10ত তেওঁ যেতিয়া এপ্লাই কৰিব পৰীক্ষাৰ কাৰণে, তেতিয়াহে আমাৰ কেণ্ডিডেট হ'ব আৰু তেতিয়াহে এডমিট কাৰ্ড যাব। গতিকে 4,22,174গৰাকী কেণ্ডিডেটে তেনেধৰণে এপ্লাই কৰি পাইছে।